নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছে নতুন এটা চাকৰি আপডেট চাকৰিটো লৈছে আপোনালোকৰ অসম চৰকাৰ এপিএসসি ফালৰ পৰা যত নেকি আপোনালোকৰ এটা স্কুল ইনস্পেক্টৰ ফালৰ পৰা পোষ্ট মুকলি কৰাইছে টোটাল পোষ্টৰ সংখ্যা আপোনালোকৰ এটা 7টা পোষ্ট মুকলি কৰিছে তো বন্ধুসকল আপোনালোকৰ মাজৰ এই পোষ্টসমূহত যিকল কেণ্ডিডেট ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু জবটো সম্পূৰ্ণ ইনফৰমেশ্যন কাৰণে ভিডিঅটো শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো প্ৰথমতে আপোনালোক ইয়াতে যিটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনালোকৰ 20 মাৰ্চ 2025 দিয়া হৈছে তাৰ পাছত আপোনালোকৰ ইয়াতে নেম অফ ডিপাৰ্টমেন্ট তো আপোনালোকৰ আসাম এডুকেশ্যন সাৰ্ভিস হবত তাৰ পাছত আপোনালোকৰ ইয়াতে দিয়া হৈছে এজ লিমিটৰ বিষয়ে এজ লিমিট আপোনালোকে 21 বছৰৰ পৰা আপ টু আপোনালোকে 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে এডুকেশ্যন কোৱালিফিকেশ্যন কিছুমান ডিটেইল যত নেকি আপোনালোকৰ ইয়াতে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে পোষ্টসমূহ যদি এপ্লাই কৰিম বুলি ভাবিছে তো আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব উইথ আপোনালোকৰ ইয়াতে বেচেলাৰ অফ টেকনলজি নাইবা বেচেলাৰ অফ এডুকেশ্যন আপোনালোকৰ ডিগ্ৰী বিচাৰিছে তাৰ পাছত আপোনালোকৰ ইয়াতে টিচিং এক্সপেৰিয়েন্স বিচাৰিছে আপ টু আপোনালোকৰ 10 বছৰ এক্সপেৰিয়েন্স থাকিবলৈ স্কুল নাইবা কলেজত আপোনালোকৰ টিচিংৰ 10 বছৰ এক্সপেৰিয়েন্স আছে আপোনালোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে সিটিজেনশিপ আপোনালোকে মষ্ট বি ইণ্ডিয়ান হ'বই লাগিব ডেফিনেটলি নাইবা আপোনালোকে পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে এক্সিলেশ্যনৰ বিষয়ে কিছুমান ডিটেইলছ যত নেকি আপোনালোকৰ এসসি কেণ্ডিডেট সকলে ইয়াতে 5 বছৰ এক্সিলেশ্যন পাব এসটি কেণ্ডিডেট সকলে ইয়াতে 5 বছৰ এক্সিলেশ্যন পাব ওবিসি এমওবিসি কেণ্ডিডেট সকলে ইয়াতে 3 বছৰ এক্সিলেশ্যন পাব পিডব্লিউবিডি কেণ্ডিডেট সকলে ইয়াতে 10 বছৰলৈকে এক্সিলেশ্যন পাব তাৰ পাছত আপোনালোকৰ ইয়াতে বিচাৰিছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড মানে আপোনালোকৰ নামতে এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনালোকে ৰেজিষ্টাৰ হৈ থাকিব লাগিব যদি নাই আপোনালোকে সোনকালে কৰাই ল'ব তাৰ পাছত আপোনালোক ইয়াতে দিছে এপ্লিকেশন ফিস কিছুমান ডিটেইলছ যত নেকি আপোনালোক কেটেগৰী সবৰে বেলেগ বেলেগ দিয়া হৈছে প্ৰথমতে দিছে আপোনালোক জেনাৰেল কেণ্ডিডেট সকলৰ কাৰণে জেনাৰেল কেণ্ডিডেট আপোনালোকৰ 297.20 रुपीस এটা পেমেন্ট কৰিব লাগিব ওবিসি এমওবিসি কেণ্ডিডেট সকলে ইয়াতে 197.20 रुपीस এটা পেমেন্ট কৰিব লাগিব ইয়াতে তাৰ পাছত আপোনালোকৰ এসসি আৰু এসটি বিপিএল যিসকল কেণ্ডিডেটৰ আছে তাৰ পাছত পিডব্লিউবিডি কেণ্ডিডেট সকলে ইয়াতে 47.20 रुपीस এটা পেমেন্ট কৰিব লগা হ'ব তাৰ পাছত আপোনালোকৰ লাষ্টৰ পানে ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে যত নেকি আপোনালোকৰ অনলাইন এপ্লিকেশন স্টাৰ্টিং ডেট হেটো আপোনালোকৰ 21 ফেব্ৰুৱাৰী পৰা স্টাৰ্টিং হ'ব তাৰ পাছত আপোনালোকৰ যিটো নেকি এপ্লিকেশন সাবমিটৰ লাষ্ট ডেট হেটো আপোনালোকৰ 20 মাৰ্চ 2025 দিয়া হৈছে তাৰ পাছত আপোনালোকৰ তলতে দিয়া আছে কিছুমান ইম্পৰ্টেন্ট ওয়েবসাইটৰ লিংক যত নেকি প্ৰথমতে আপোনালোকৰ ইয়াতে দিয়া আছে অনলাইন এপ্লিকেশন ফৰ্ম ফটো আপোনালোকে ক্লিক কৰি ৰেজিষ্টাৰ কৰি আপোনালোকে ইয়াতে লগইন কৰি পোষ্টসমূহ এপ্লাই কৰিব পাৰিব তাৰ পাছত দিছে আপোনাৰ সেকেন্ড এডভাৰটাইজমেন্ট ডিটেইলছ চাবলে হলে আপোনালোকে ক্লিক কৰি কমপ্লিট এডভাৰটাইজমেন্ট ডিটেইলছখন আপোনালোকে ডাউনলোড কৰি চাব পাৰিব লাষ্টত দিছে আপোনাৰ অফিচিয়েল ৱেবসাইট ভিজিট কৰিব হলে আপোনালোকে ক্লিক কৰি আপোনালোকে কমপ্লিট ইনফৰমেশন ইয়াতে চেক কৰিব পাৰিব তো এপ্লাই কৰালে ভিডিও ডেসক্ৰিপচনত পাই যাব আপোনালোকে আপুনি চেক আউট কৰক তো বন্ধুসকল আজিৰ আপডেট ইমান আছে লেখাৰ চাকৰি আপডেট হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আহি আছো নেক্সট ভিডিওত